নমস্কাৰ, মই ৰফিকুল ইছলাম। আজিৰ ভিডিঅ'ত ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে A to Z লৈকে যিবোৰ লেটাৰ আছে সেই লেটাৰৰ ভিতৰত যিবোৰ চাউণ্ড আছে সেই চাউণ্ডৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত চোৱা আমি দুটা বা তিনিটা লেটাৰ একেলগ হৈ আমি যিটো ৱৰ্ড এটা গঠন হয় সেই ৱৰ্ডবোৰ আমি পঢ়িব হ'লে আমি কেনেধৰণে ইয়াৰ ৰিডিংটো কৰিব লাগে বা কেনেদৰে মিলাব লাগে সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। এতিয়া চোৱা, ধৰি লোৱা এন আৰু জি। যোৱা ভিডিঅ'ত দেখুৱাই দিছিলোঁ যে এন আৰু জি যদি একেলগত হয় তেতিয়াহ'লে এইটো উংগ বা উনিচং হ'ব। এতিয়া এটা উদাহৰণ চোৱা, ইয়াত যেনেকুৱা চোৱা, যদি মই ইয়াত লিখোঁ যে কিং, কথচিকাৰ কি, উনিচং কিং। এই কিং এতিয়া যদি তুমি যদি ইংলিছত লিখিব খোজা তেতিয়া কেনেকৈ লিখিবা? ইয়াত চোৱা, আমি জানো প্ৰথমত চোৱা হস্যইকাৰ আছে, তাৰপিছত চোৱা ইয়াত চোৱা ক আছে, ওপৰত হস্যইকাৰ আছে। কিন্তু প্ৰথমতে কিং লিখিব হ'লে প্ৰথমতে আমি যিটো বৰ্ণ আছে সেই বৰ্ণটো আগত লিখিব লাগিব। এই বৰ্ণটো ইংলিছত কি হ'ব? ক। কটোক আমি ইংলিছত কি লিখিম? কে হ'ল। এতিয়া চোৱা, কৰ ওপৰত যিটো হস্যইকাৰ আছে সেই হস্যইকাৰটো আমি কি লিখিম? আই হৈছে। তেতিয়া হ'ল কি হ'ল? কথচিকাৰ কি। ইয়াত কি হ'ল? কে আৰু আই, তাৰমানে কি হ'ল? কথচিকাৰ কিৰ দৰে চাউণ্ড হ'ব। তাৰপিছত চোৱা, যিটো উনিচং আছে এইটো মই ইয়াত কি পালোঁ? চোৱা, এন আৰু জি। উংগ বা উনিচঙৰ কাৰণে এন জি ব্যৱহাৰ কৰিলে হ'ল। তেতিয়াহ'লে ইয়াত কি হ'ব? এন আৰু জি। তেতিয়া কৈছে কিং হ'ল কিং। যেনেকুৱা চোৱা, এছ আই এন জি কি হ'ল? এতিয়া এছ দ্বিতীয় চ বা প্ৰথম চ লিখিলে হ'ল। তাৰপিছত চোৱা, কি আছে? আই। আইৰে আমি কি লিখিম? হস্যইকাৰ। এন জি কি লিখিম? উনিচং বা উংগ। এতিয়া কি হ'ল? চিং। কি হৈছে? চিং। ইয়াত চোৱা, বি ইউ টি, বি ইউ টি কি হৈছে? বাট। কেনেকুৱা হৈছে চোৱা, ইয়াত বিয়ে কি হ'ব? ব হ'ব। ইউ কি হ'ব? ইয়াত আকাৰ হ'ব। আৰু টিয়ে কি হ'ব? মদিনাত্ব হ'ব, বাট। এতিয়া তুমি ক'ব পাৰা যে ইউৱে হস্যকাৰ হয়, ইয়াত কিয় ইউৱে আকাৰ হৈছে? কিয়নো ইয়াৰ এটা ৰুলছ আছে। ইয়াত এটা ৰুল আছে যে কোনটো ৰুল হ'ব? এই ৰুলটো তোমাৰ যিটো ৱৰ্ড আছে সেই ৱৰ্ডটোৰ যিটো ৰুল তুমি চাবা, প্ৰথমত কি আছে? বি, তাৰমানে এইটো কনচনেণ্ট, মাজত ভাৱেল, আকৌ কনচনেণ্ট। তাৰমানে এইটো আমি ক'ব গ'লে প্ৰথমটো কনচনেণ্ট, তাৰমানে চি লিখিলোঁ। তাৰপিছত এইটো ভাৱেল, ভি লিখিলোঁ, আকৌ কনচনেণ্ট, এইটো আকৌ চি লিখিলোঁ। তাৰমানে চি ভি চি যিটো ৰুল হ'ব সেই ৰুলত এই ৱৰ্ডটো গৈছে। সেইটো কাৰণে ইয়াত চি ভি চি ৰুলত ইউ থাকিলে তেতিয়া সেই ইউটো আকাৰ দৰে উচ্চাৰণ হ'ব। সেইটো কাৰণে ইয়াত কি হৈছে? ইউটো আকাৰ হৈছে। যেনেকুৱা বি ইউ টি, বাট। যেনেকুৱা ইয়াত আৰু এটা লিখিব পৰা, যেনেকুৱা চি ইউ টি, এইটো কি হ'ব? কাট। এতিয়া চোৱা, ইয়াত চোৱা, এটা নাম যেনেকুৱা লিখিলোঁ, ৰ হস্যইকাৰ হি দন্ত্যাত্ব, ৰোহিত। এতিয়া ৰোহিতটো তুমি যদি ইংৰাজী লেটাৰত লিখা কেনেকৈ লিখিবা? ইয়াত চোৱা, প্ৰথমত যি বৰ্ণ আছে ৰ আছে, এই ৰৰ কাৰণে ইয়াত কি লিখিম? আৰ হ'ল। তাৰপিছত চোৱা, নাম লিখোঁতে যদি প্ৰথম যিটো বৰ্ণ থাকিব সেই বৰ্ণৰ লগত যদি আকাৰ উকাৰ হস্যইকাৰ একো নাথাকে তেতিয়াহ'লে ইংৰাজীত তুমি যদি লিখিব যোৱা তেতিয়াহ'লে তাৰ লগত এ বা অ বহাব লাগিব। যেনেকুৱা মই ইয়াত অ দিলোঁ, বা তুমি এ দিব পাৰা। অ বা এ, মানে কোনো আকাৰ উকাৰ নাথাকিলে অ বা এ এটা ব্যৱহাৰ কৰিবা। তাৰপিছত চোৱা, হস্যইকাৰ হি, তাৰমানে হ আছে, হৰ কাৰণে ইয়াত এইচ লিখিম, হস্যইকাৰৰ কাৰণে আই লিখিম, আৰু দন্ত্যাত্বৰ কাৰণে টি লিখিম, ৰোহিত। বুজি পাইছা? এতিয়া চোৱা, ইয়াত চোৱা, দন্ত্যানত হস্যইকাৰ নি, খত হস্যইকাৰ খি, ল, নিখিল। এতিয়া তুমি নিখিল যিটো নাম, এই নামটো তুমি যদি এতিয়া ইংৰাজী লেটাৰ লিখা কেনেকৈ লিখিবা? চোৱা, প্ৰথমত চোৱা নত হস্যইকাৰ নি আছে, তাৰমানে ইয়াত প্ৰথমত যিটো বৰ্ণ আছে সেই বৰ্ণটো এন লিখিব লাগিব ইংৰাজীত।
তাৰপিছত চোৱা হচিকাৰ আছে আই লিখিব লাগিব ইয়াত চোৱা খ আছে খৰ কাৰণে আমি কি লিখিব লাগিব কে লগতে এইচ তাৰ মানে আমি কে আৰু এইচ কোনো নামৰ ক্ষেত্ৰত যদি কে আৰু এইচ একেলগত থাকে তেতিয়াহ'লে ইয়াক তোমালোকে খ বুলি উচ্চাৰণ কৰিবা ইয়াত চোৱা খ আছে কাৰণে ইয়াৰ নামৰ ক্ষেত্ৰত খ আছে এইটো কাৰণে মই কি ক'লো ইয়াত কে এইচে খ দিলো আকৌ হচিকাৰ আছে তাৰ মানে আই হ'ব তাৰপিছত ল আছে তাৰ মানে ইয়াত এল হ'ব নিখিল বুজি পাইছা এতিয়া চোৱা ইয়াত চোৱা টি আই জি ই আৰ কি হ'ল টি আই জি ই আৰ ইয়াৰ যিটো অৰ্ড আছে সেই অৰ্ডটো তুমি চোৱা প্ৰথমতে কি আছে কনসনেন্ট পিছত কি আছে ভাৱেল আকৌ চোৱা কি আছে কনসনেন্ট আকৌ কি আছে ভাৱেল আকৌ এটা কনসনেন্ট ইয়াত চোৱা ভি চি ভি মাজৰ যিটো এই অৰ্ডৰ চোৱা ইয়াত চোৱা ইয়াত যিটো টি আছে তাৰপিছত চোৱা ইয়াত ভাৱেল দুটা আছে এই কাৰণে আমি ইয়াত ভাৱেলৰ পৰা ধৰিম সেইটো কাৰণে যদি ভাৱেলৰ পৰা ধৰো তেতিয়াহ'লে এই যিটো অৰ্ড আছে সেই অৰ্ডটো ক'ত যাব ভি চি ভি তাৰ মানে ভাৱেল কনসনেন্ট আকৌ ভাৱেল তাৰ মানে ইয়াত ভি চি ভি যিটো পেটাৰ্ণ এই ভি চি ভি পেটাৰ্ণত এই অৰ্ডটো গৈছে সেইটো কাৰণে ইয়াত যিটো আই আছে সেই আইক আমি কিন্তু ইয়াত যেনেকুৱা আই লিখিছিলো হচিকাৰ আই লিখিছিলো কিন্তু ইয়াত আইৰ হচিকাৰ নহ'ব ইয়াত আইটো আই হ'ব আই যিটো লেটাৰ আছে এইটো আই উচ্চাৰণ হ'ব যেনেকুৱা ইয়াত টি মদিনাত হ'ব আই যদি আই লিখা তেতিয়াহ'লে আকাৰ দি হচিকাৰ লিখিব লাগিব যেনেকুৱা আৰ পৰা আকাৰ আহি গ'ল হচি হৈ আহি গ'ল তাই যিয়ে গ চোৱা আৰৰ আগত যদি ই থাকে তাৰ মানে ইৰ পিছত যদি আৰ থাকে তেতিয়াহ'লে ইয়ে সদায় আকাৰ হ'ব হ'ল আৰে ৰ টাইগাৰ ইয়াত চোৱা এটা কথা ইয়াত মনত ৰাখিবা যদি ধৰি লোৱা ইয়াত ই আছে তাৰপিছত আৰ আছে তেতিয়া সদায় চাবা সেই ই যিটো চাউণ্ড হ'ব এইটো আকাৰৰ দৰে লিখিবা হ'ল এইখিনি বুজি পাইছা যেনেকুৱা আৰু এটা উদাহৰণ মই ইয়াত দেখুৱাই দিছোঁ চোৱা যেনেকুৱা এন ই ভি ই আৰ ইয়াত চোৱা প্ৰথমত কি আছে এন আছে এনে ইয়াত তুমি দন্ত্য ন লিখা ইয়ে ইয়াত একাৰ হ'ব তাৰপিছত চোৱা ভি ভ হ'ব ইয়াত চোৱা ইয়াতো ই আছে কিন্তু ইয়াত ই কি হৈছে একাৰ হৈছে কিন্তু ইয়াত ইটো একাৰ দিলে নহ'ব ইয়াত আকাৰ দিব লাগিব কিয়নো প্ৰথম ইৰ পিছত ভি আছে কিন্তু পিছৰ ইৰ পিছত আৰ আছে এইটো কাৰণে এই ই কি হৈ যাব আকাৰ হৈ যাব তাৰপিছত আৰে ৰ নেভাৰ হ'ল বুজি পাইছা গতিকে আজি তোমালোকক এই কিছুমান অৰ্ড দি পেলাই ইয়াৰ বানান কেনেকৈ কৰে দেখুৱাই দিছোঁ নেক্সট ভিডিঅ'ত আৰু আলোচনা কৰিম ইয়াৰ বিষয়ে গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ